নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে বীজগণিত ৰাশিৰ দ্বিতীয় অধ্যায়ৰ পৰিচাম 2.4 এই 4টা প্ৰশ্ন। প্ৰথম প্ৰশ্নটো চোৱা, স্বাধীনতা দিৱস উপলক্ষে প্ৰথমতে কি কৈছে চোৱা, তলৰ কথাখিনিক পাটিগণিত ৰাশিত প্ৰকাশ কৰিব দিছে, তাৰপিছত মান নিৰ্ণয়। প্ৰথমতে পাটিগণিত ৰাশিত আমি লিখি পেলাই মানটো নিৰূপণ কৰিম, মানে যোগ বিয়োগ পূৰণ হৰণ যি হয় সেইখিনি কৰি পেলাই আমি মানটো নিৰূপণ কৰিম। 1 নম্বৰটো চোৱা, স্বাধীনতা দিৱস উপলক্ষে কোনো এখন বিদ্যালয় ৰচনা প্ৰতিযোগিতাত ৰচনা নিৰ্ধাৰিত শব্দৰ পৰিমাণ আছিল 600 দিয়া হৈছিল। তো আমি 1 নম্বৰটোৰ সলিউশনটো আমি কি কৰিম, নিৰ্ধাৰিত শব্দৰ পৰিমাণটো লিখি ল'ম। আমি নিৰ্ধাৰিত শব্দৰ পৰিমাণ সমান 600। তাৰপিছত কি কৈছে চোৱা, এজন প্ৰতিযোগীয়ে পৃষ্ঠাত 110টাকৈ শব্দ লিখি, মানে এখন পৃষ্ঠাত 110টা শব্দ লিখি, তেতিয়াহ'লে 4টা পৃষ্ঠা লিখিছে। তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কম শব্দ লিখিলে। তো এইবাৰ চোৱা, দেখি লিখিম, প্ৰতিযোগীয়ে অসমীয়াত লিখিম দেই, এটা পৃষ্ঠাত শব্দ লিখিলে সমান কিমান, 110টা। এতেকে প্ৰতিযোগীয়ে 4টা পৃষ্ঠাত শব্দ লিখিলে সমান 4টা পৃষ্ঠা লিখিলে 110 পূৰণ 4টা শব্দ। এইটো হ'ল। এতিয়া পাটিগণিত ৰাশিত প্ৰকাশ কৰিব দিছে, এতিয়া আমি কি লিখিম, এতেকে পাটিগণিতীয় ৰাশিটো হ'ব সমান কি হ'ব, 600 আছিলে শব্দ, তাৰ পৰা শব্দ লিখিলে কিমান, এইখিনি লিখিলে বিয়োগ 110 পূৰণ 4। তো কিমান কমকৈ লিখিলে আমি সেইটো এতিয়া গম পাম। চোৱা, 600 হৈ গ'ল ইয়াতে, আৰু এইটো 110 পূৰণ 4 কিমান হ'ব, 4 0 0 4 1 গুণ 4 4 1 4 440টা, হয়নে? এতিয়া টা লিখি দিলে হ'ল, টা। এতিয়া 600ৰ পৰা এইটো চোৱা, 600 আছিলে শব্দ, নিৰ্ধাৰিত শব্দ 600 আছে, গতিকে 440 লিখিলে, গতিকে কমকৈ লিখিলে। গতিকে এইটো আমি বিয়োগ কৰিলে 0ৰ পৰা 0 গ'লে 0, 0ৰ পৰা 4টো নাযায়, ইয়াতে 10 হ'ব, 10ৰ পৰা 4 গ'লে 6, ইয়াতে 5 থাকিলে, 5ৰ পৰা 4 গ'লে 1, 160টা শব্দ কমকৈ লিখিলে। এতিয়া আমি কি লিখিম, গতিকে প্ৰশ্নত কি সুধিছে, প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান শব্দ কমকৈ লিখিলে। গতিকে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ 160টা শব্দ কমকৈ লিখিলে। তাৰপিছত চোৱা, 2 নম্বৰটো আছে, অনুপে বজাৰৰ পৰা 3 বাকচ কমলা কিনিলে। 3 বাকচ কমলা কিনিছে অনুপে বজাৰৰ পৰা, প্ৰত্যেকটো বাকচত 6টাকৈ কমলা আছে। তেওঁ 5টা কমলা ভনীয়েকক দিলে আৰু 2টা কমলা নিজে খালে। তেওঁৰ হাতত কিমান কমলা বাকী থাকিল। এইটো 2 নম্বৰটো চোৱা, সলিউশন। এইটো কি কৈছে, অনুপে মুঠ কমলা কিনিলে, আমি এনেকৈ লিখিম ডাইৰেক্ট, 3 বাকচত 6টাকৈ আছিল, আমি ডাইৰেক্ট লিখোঁ, অনুপে মুঠ